Hello my dear students, কেনে আছা সকলোৱে? আশা কৰোঁ সকলোৱে ভালে আছা। মই হলো দেৱাশিষ, তোমালোকৰ সায়েন্সৰ টিচাৰ আৰু আমি আজি পঢ়িবলৈ গৈ আছো এসিড বেসেস এন্ড সল্টছৰ বিষয়ে, ঠিক আছে? প্ৰথমে আমি চাম হোৱাট আৰ এসিডস, ঠিক আছে? এসিডস কি হয়? তো এসিডস আর দি সাবস্টেন্সেস দ্যাট টেষ্ট সর, ঠিক আছে? সর মানে হৈছে টেঙা, ঠিক আছে? টেঙা যিবিলাক বস্তু টেঙা টেঙা লাগে সেইবিলাক কি হয়? এসিডস হয়, ঠিক আছে? তাৰপিছত দে আৰ ফাউণ্ড ইন মেনি ফুডছ এণ্ড ফ্ৰুটছ, ঠিক আছে? তো কি হয়? এসিডসবিলাক বহুত খাদ্য আৰু বহুত ফ্ৰুটছতো মানে ফল মূলতো পোৱা যায়, ঠিক আছে? তো এতিয়া যদি তোমালোকে সোধা যে স্যাৰ ক'ত ক'ত আমি এসিড পাওঁ, আমি খাদ্যত যে এসিড পাওঁ, এসিডটো স্যাৰ লেবৰেটৰীতহে থাকে নাইবা কিছুমান এক্সপেৰিমেণ্টৰ কাৰণেহে থাকে, তাৰ খাদ্যত কেনেকৈ এসিড থাকে? তো ঠিক আছে, তো এতিয়া মই তোমালোকক কৈ আছোঁ কেনেকৈ থাকে, ক'ত ক'ত থাকে। তোমালোকে খোৱা লেমন জুচ, ঠিক আছে? লেমন জুচ কি আছে? নেমু টেঙা খোৱা নে তোমালোকে? নেমু টেঙাত কি থাকে? সাইট্রিক এসিড থাকে, ঠিক আছে? সাইট্রিক এসিড। তাৰপিছত আছে ভিনেগাৰ কি কৰে? আমাৰ মাহঁতে কি কৰে? আচাৰ বনাতে দিয়ে যাতে বস্তুটোত যাতে ভেঁকুৰ নালাগে। তাৰপিছত কি কৰে? কিছুমান চাইনিজ খানা যেনেকৈ তোমালোকৰ চাওমিন সেইবিলাকত কি হয়? ভিনেগাৰ ইউজ কৰে, ঠিক আছে? তাতে কি থাকে? এচিটিক এসিড, ঠিক আছে? তাতে এচিটিক এসিড থাকে। তাৰপিছত কাৰ্ড মানে কি হয়? দৈত কি থাকে? দৈটো কিয়? দৈটো টেঙা, তোমালোকে খোৱাই চাগে, বহুতে চাগে টানো পোৱা দৈ, কিন্তু হয়তো কিছুমানে কি কৰে সেইকাৰণে মিঠা দৈ খাই ভাল পাওঁ চাগে, ঠিক হয়নে? কিন্তু কি হয়? দৈটো কি থাকে? এচিড থাকে, ঠিক আছে? তো দৈত থকা এচিডটোৰ নাম কি? লেক্টিক এচিড, ঠিক আছে? লেক্টিক এচিডৰ বাবে দৈটো টেঙা টেঙা লাগে, ঠিক আছে? তাৰপিছত কি আছে? ইমলি, তামাৰিন, ঠিক আছে? তাতেও কি থাকে? তাতেতো তোমালোকে কি হয়? ফুচকা খোৱাতে সকলোৱেতো ফুচকা খোৱা, ফুচকাত যোনটো এটা পানী দিয়ে, তেতেলীৰ ৰস দিয়ে, তেতেলীৰ ৰসটো কেনেকুৱা? টেঙা লাগে ন? তাতে কি থাকে? টাৰ্টাৰিক এচিড থাকে, ঠিক আছে? সেইবাবে টেঙা টেঙা লাগে খাব। তাৰপিছত আমলা মানে কি হয়? আমলখি খোৱা নে তোমালোকে? আমলখি খাবা, কিন্তু চুলিৰ কাৰণে বহুত ভাল, আৰু বিশেষকৈ লগালে বেছি ভাল, ঠিক আছে? তো আমলাত কি হয়? মানে আমলখিত কি থাকে? এবজৰ্বিক এচিড থাকে, ঠিক আছে? তো এইবিলাক হৈছে কিছুমান এচিড যিবিলাক আমি ডে টু ডে লাইফত পাই থাকোঁ, ঠিক আছে? বুজি পালা এইখিনি সকলোৱে? এতিয়া আমি চাম ক্লাছিফিকেশ্যন অফ এচিড, ঠিক আছে? তো ক্লাছিফিকেশ্যন অফ এচিডত কি হয়? এচিড দুই প্ৰকাৰত থাকে, ঠিক আছে? এটা হৈছে অৰ্গেনিক বা নেচাৰেল এচিড, ঠিক আছে? তাৰপিছত আছে ইনঅৰ্গেনিক বা আৰ্টিফিচিয়েল নহ'লে মিনাৰেল এচিড, ঠিক আছে? এইবিলাক হৈছে এচিডৰ ভাগ, ঠিক আছে? তো অৰ্গেনিক বা নেচাৰেল এচিডটো নামটো শুনি গম পাইছা কি হয়? নেচাৰেল এচিড মানে কি হয়? নেচাৰেল মানে গম পোৱা নে নোপোৱা? মানে যিবিলাক এচিড কি হয়? প্ৰকৃতিৰ পৰা পায়, ঠিক আছে? এচিডস which are obtained from natural sources, ঠিক আছে? যিবিলাক এচিড আমি নেচাৰৰ পৰা পাওঁ মানে প্ৰকৃতিৰ পৰা পাওঁ সেইবিলাক কি হয়? অৰ্গেনিক এচিডস, ঠিক আছে? বা নেচাৰেল এচিড, ঠিক আছে? তাৰপিছত আছে ইনঅৰ্গেনিক এচিড বা আৰ্টিফিচিয়েল নামটো শুনি গম পাইছা কি হয়? আৰ্টিফিচিয়েল মানে কি হয়? যিবিলাক মানে লেবৰেটৰীত প্ৰস্তুত কৰা হয়, ঠিক আছে? তো ইনঅৰ্গেনিক এচিড মানে কি? এচিডস which are prepared in labs, ঠিক আছে? তো যিবিলাক এচিড কি হয়? লেবৰেটৰীত বনোৱা হয় নাইবা মানে কি হয়? লেববিলাকত বনোৱা হয় আৰু নাইবা লেবতে বেছিভাগ ইউজ কৰা হয়, সেইবিলাক হৈছে ইনঅৰ্গেনিক বা আৰ্টিফিচিয়েল নহ'লে মিনাৰেল এচিড, ঠিক আছে? এইখিনি বুজি পালা এচিডৰ ভাগ দুটা কি কি? এটা হৈছে অৰ্গেনিক বা নেচাৰেল এচিড আৰু এটা হৈছে ইনঅৰ্গেনিক বা আৰ্টিফিচিয়েল নহ'লে মিনাৰেল এচিড, ঠিক আছে? তাৰপিছত আমি পঢ়িম কি হয় ইনঅৰ্গেনিক কিছুমান এক্সাম্পল চাম, হা? তো অৰ্গেনিক বা নেচাৰেল এচিডত কি হয়? এচিটিক এচিড, ঠিক আছে? যোনটো আমি ভিনেগাৰত পাওঁ, অলপ আগতে দেখালোঁ তোমালোকক ভিনেগাৰ, এইটো হৈছে ভিনেগাৰ। মই কি ক'লোঁ? কিছুমান চাইনিজ
খাদ্যত ইউজ কৰা হয়, নহ'লে বা আমাৰ মাহঁতে কি কৰে আচাৰ বনালে তাতে দিয়ে, যাতে ভেঁকুৰ নালাগে, হয়নে? যাতে সোনকালে বেয়া হৈ নাযায়, ঠিক আছে? তো তাৰপিছত আছে লেক্টিক এচিড ফাউণ্ড ইন মিল্ক এণ্ড কাৰ্ড। তো দৈত আৰু বা গাখীৰত কি হয়? লেক্টিক এচিড থাকে, ঠিক আছে? তাৰপিছত আছে চাইট্ৰিক এচিড হুইচ ফাউণ্ড ইন লেমনছ। লেমনছ মানে কি হয়? নেমু টেঙা, ঠিক আছে? নেমু টেঙাটো কি হয়? এচিড থাকে। কি এচিড থাকে? চাইট্ৰিক এচিড, অ'কে? তাৰপিছত আছে টাৰ্টাৰিক এচিড হুইচ আৰ ফাউণ্ড ইন গ্ৰেপছ এণ্ড টামাৰিন, ঠিক আছে? গ্ৰেপছ মানে কি? আঙ্গুৰ। আঙ্গুৰ খোৱা নাই তোমালোকে? সকলোৱে ভাল পোৱা চাগে? আৰু তোমালোকেতো চাগে ইমান বেছিভাগ সৰু ল'ৰা ছোৱালীটো বহুত ভাল পায় আঙ্গুৰ, ময়ো ভাল পাওঁ খাই, হয়নে? তাতে কি হয়? গ্ৰেপছ আৰু টামাৰিন মানে কি হয়? তেতেলী আৰু আঙ্গুৰতো কি হয়? টাৰ্টাৰিক এচিড থাকে, ঠিক আছে? তাৰপিছত আছে ফৰ্মিক এচিড ফাউণ্ড ইন এণ্ট ষ্টিং। তো কি হয়? কেতিয়াবা যে এই পোকাবিলাক থাকে, সৰু সৰু পোক, কালা পোকবিলাক যে থাকে, সেইবিলাক কেতিয়াবা গাত উঠিলে কামুৰি দিয়ে, একদম মানে কিমান বিষাব ধৰে। তো কি হয় তাতে? সিহঁতে এটা হেৰি তাহাঁতৰ ষ্টিঙত কি থাকে? ফৰ্মিক এচিড থাকে, ঠিক আছে? তেওঁলোকৰ চেল্ফ প্ৰটেকশ্যনৰ কাৰণে এটা এচিড থাকে, ঠিক আছে? এইটো আমাৰ যেতিয়া গাত উঠে, কেতিয়াবা সিহঁতক যদি হেৰি কৰোৱা, মানে লাৰি দিয়ে বা মাৰিব, সিহঁতে সানি দিয়ে, হয়নে? তো এইটো কি সানে? ইনজেক্ট কৰে ফৰ্মিক এচিড, যাৰ বাবে পূৰা একদম ফুলি যায়, কিছুমান খুজাব ধৰে, বিষায়, হয়নে নহয়? তাৰপিছত আছে এবছৰ্বিক এচিড, যোনটো ক'ত থাকে? টমেটো বা কিছুমান বেলেগ ফ্ৰুটছত থাকে, হয়নে? এবছৰ্বিক এচিড। তো এইবিলাকতো মই দেখালোৱে অলপ আগতে শ্লাইডখনত। কি থাকে? ইয়াতে চাইট্ৰিক এচিড ক'ত থাকে? লেমনছত। এইটো এটা নেচাৰেল এচিড, কাৰণ নেমু টেঙাটো নেচাৰেল হয় নে নহয়? সেইটো প্ৰকৃতিৰ পৰা পাওঁ আমি। তাৰপিছত আছে ভিনেগাৰো কি হয়? কিছুমান এপেল বা কিবা এনেকুৱা ধৰণৰ বস্তুৰ পৰা, কিছুমান ফ্ৰুটছৰ পৰা বনোৱা হয়। সেইটোত কি হয়? ভিনেগাৰটো এটা নেচাৰৰ পৰা পাওঁ। সেইটোও কি হয়? তাতেও এচিটিক এচিড থাকে। তাৰপিছত কাৰ্ডটো মিল্ক, মানে গাখীৰ বা দৈ, তাতেও সেইটোও এটা নেচাৰৰ পৰা পাওঁ আমি, গৰুৰ পৰা পাওঁ, নাইবা ম'হৰ পৰা পাওঁ, হয়নে নহয়? তাতো কি থাকে? লেক্টিক এচিড থাকে। তাৰপিছত টামাৰিন মানে কি হয়? তেতেলী বা আঙ্গুৰ, তাতেও কি হয়? টাৰ্টাৰিক এচিড থাকে, হয়নে নহয়? সেইটোও আমি নেচাৰৰ পৰা পাওঁ। তাৰপিছত আছে আমলা, মানে কি হয়? আমলখিটো তাতে কি থাকে? এবছৰ্বিক এচিড, সেইটোও আমি নেচাৰৰ পৰা পাওঁ। তো এইটো কি হ'ল? অৰ্গেনিক বা নেচাৰেল এচিড, হয়নে নহয়? ঠিক আছে? এইটো বুজি পালা সকলোৱে? অৰ্গেনিক বা নেচাৰেল এচিড, ঠিক আছে? তো এতিয়া আমি চাম ইনঅৰ্গেনিক অৰ আৰ্টিফিচিয়েল এচিড, ঠিক আছে? তো তাতে কি আহে? এটা কিন্তু কথা কওঁ দেই, ইনঅৰ্গেনিক এচিডবিলাক কিন্তু কেতিয়াবা যে দেখা পোৱা তোমালোকে, এইটো কিন্তু লাৰিব নাযাবা দেই, বহুত ডেঞ্জাৰাছ হয়। এইটো যদি লাৰি দিয়ে, তোমালোকৰ হাতখন বা আঙুলিবিলাক পুৰি দিব কিন্তু। এইটো কোনোদিনো লাৰিব ট্ৰাই নকৰিবা, ঠিক আছে? তো কি হয়? হাইড্ৰক্লৰিক এচিড, এইটো এটা কি হয়? ইনঅৰ্গেনিক এচিড, ঠিক আছে? এইবিলাক লেবৰেটৰীত থাকে বেছিভাগ, কিছুমান এক্সপেৰিমেণ্ট বা কিছুমান প্ৰডাক্ট বনাওঁতে ইউজ হয়। আৰু কিছুমান কি হয়? আমাৰ খাদ্য হজম কৰাতে আমাৰ ষ্টমাকতো থাকে এটা, ঠিক আছে? এটা গ্লেণ্ড থাকে, সেইটো কি হয়? হাইড্ৰক্লৰিক এচিড প্ৰডিউচ কৰে, যাতে আমাৰ খাদ্যখিনি হজম হয়, ঠিক আছে? কেতিয়াবা যে তোমালোকে কি হয়? এচিডিটি হয়, কিয় হয়? কেতিয়াবা আমি বেছিকৈ খাদ্য খাই দিওঁ। তো কি হয়? বেছিকৈ খাদ্য খালে সেইটো হজম কৰিবৰ বাবে বেছিকৈ এচিড প্ৰডিউচ কৰি দিয়ে আমাৰ ষ্টমাকত। তাৰপিছত কি হয়? এচিডটো একদম কেতিয়াবা গললৈকে বা বুকুলৈকে আহি যায়, সেইবাবে কি হয়? একদম জ্বলি যায়, হয় নহয়? একদম গেষ্ট্ৰিক উঠি যায়। সেইটো কিয় হয়? এই হাইড্ৰক্লৰিক এচিডৰ বাবে হয়, ঠিক আছে? এইটো আৰ্টিফিচিয়েল বা ইনঅৰ্গেনিক এচিড, ঠিক আছে? তাৰপিছত কি হয়? ছালফিউৰিক এচিড, এইটো এটা ইনঅৰ্গেনিক এচিড হয়। তাৰপিছত নাইট্ৰিক এচিড, ঠিক আছে? তো তাৰপিছত ফছফৰিক এচিড, এইবিলাক কি হয়? ইনঅৰ্গেনিক এচিড, ঠিক আছে? তো হাইড্ৰক্লৰিক এচিডক কি বুলি কোৱা হয়? আৰু এটা কথা আছে, ফৰ্মুলা হৈছে HCl। HCl মানে কি হয়? হাইড্ৰক্লৰিক এচিড, ঠিক আছে? HCl মানে হাইড্ৰক্লৰিক এচিড। তাৰপিছত H2SO4 মানে কি হয়? ছালফিউৰিক এচিড, ঠিক আছে? এইবিলাক কিন্তু মনত ৰাখিবা, এইবিলাক পিছত যেতিয়া তোমালোকে হায়াৰ ক্লাছত যাবা, তেতিয়া কিন্তু এইবিলাক বহুত দৰকাৰ হ'ব, ঠিক আছে? এইবিলাক কিন্তু মনত ৰাখিবা। নাইট্ৰিক এচিড, তাক কি বুলি কোৱা হয়? তাৰ ফৰ্মুলাটো হৈছে HNO3, ঠিক আছে? তাৰপিছত আছে ফছফৰিক এচিড, যোনটো কি হয়? H3PO4, ঠিক আছে? তো এইবিলাক কিন্তু মনত ৰাখিবা। এতিয়াই নালাগে, কিন্তু পিছত তোমালোকক
লাগিব কেতিয়া হায়াৰ ষ্টাডি যেতিয়া কৰিবা তোমালোকে ঠিক আছে তাৰপিছত আমি চাম উইক এচিডছ আৰু ষ্ট্ৰং এচিডছ ঠিক আছে উইক এচিড কোনবিলাক যিবিলাক আমি কি কৰোঁ যিবিলাক আমি খাব পাৰোঁ নাইবা গাত লাগিলে ক্ষতি নকৰে যেনেকৈ এইবিলাক ক'ব গ'লে ভিনেগাৰ এইবিলাক যিবিলাক দেখালোঁ এইবিলাক যিবিলাক এচিড আছে এইবিলাক হৈছে উইক এচিড ঠিক আছে এইবিলাকে ক্ষতি নকৰে এইবিলাক আমি খাব পাৰোঁ যেনেকৈ চাইট্ৰিক এচিড এচিটিক এচিড লেক্টিক এচিড টাৰ্টাৰিক এচিড এবছৰ্বিক এচিড এইবিলাক বেছি ক্ষতি নকৰে ঠিক আছে তাৰপিছত যিবিলাক আছে ষ্ট্ৰং এচিড কোনবিলাক হয় ষ্ট্ৰং এচিড বুলি কওঁ যদি এইবিলাক হৈছে ষ্ট্ৰং এচিড যিবিলাক এচিড লাৰিব গ'লে একদম হাতখন পুৰি দিব বা আমি খালী হাতেৰে লাৰিব নোৱাৰোঁ সেইবিলাক হৈছে ষ্ট্ৰং এচিড ঠিক আছে তো এইবিলাক তোমালোকে আৰু যেতিয়া হায়াৰ ক্লাছত যাব ভালকৈ পাবা ঠিক আছে ডিটেইলছত তো ঠিক আছে ষ্টুডেণ্টছ আশা কৰোঁ তোমালোকে আজিৰ ক্লাছটো বুজি পাইছা ভালকৈ এচিডছৰ বিষয়ে কি হয় কি ভাগ থাকে কোনবিলাক খাদ্যত আমি এচিড পাওঁ এইবিলাক ভালদৰে বুজি পাইছা তো আমি নেক্সট ক্লাছত আমি কি কৰিম বেচিছৰ বিষয়ে পঢ়িম ঠিক আছে তো আজিলৈ এইখিনিতে সামৰিছোঁ ধন্যবাদ